অসমখনৰ অভাৱনীয় বিকাশ হৈছে, মানুহে কল্পনা কৰিব নোৱাৰা বিকাশ হৈছে আৰু তাৰ কাৰণে আজি মানুহে বিজেপি দলক সমৰ্থন কৰিছে। মই এটাই বিচাৰোঁ যে অসমত নিগেটিভ চিন্তা কৰা মানুহখিনি উন্নয়নৰ ধুমুহাই আঁতৰাই লৈ যায় আৰু তাৰ কাৰণে মই কাম কৰি আছোঁ। লাহে লাহে নিগেটিভিটি নোহোৱা হৈছে। 5 বছৰতো এটাও আন্দোলন কৰোৱাব নোৱাৰিলে ইমান প্ৰচেষ্টাৰ পিছত। তাৰ কাৰণ কি যে বিকাশৰ ধুমুহাৰ আগত কোনেও আজি থিয় হ'ব পৰা নাই। 5 বছৰত কিমান আন্দোলন কৰাৰ প্ৰচেষ্টা চলিলে অসম। মইতো অকলে থিয় হৈ থাকিলো। আন্দোলন কৰা মানুহ কিমান আছে? আমাৰ মানুহে এনেকে টিভিৰ বুমটো লৈ যায়, আপোনাৰ হোৱা নাই বুলি কক 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 এনেকেও কোৱায়। তথাপিতো মানুহে আন্দোলন কৰা নাই। কেতিয়াবা মই আপোনালোকৰ ইণ্টাৰভিউবোৰ চাই থাকোঁ, মানুহজনে ক'ব নোখোজে আপোনালোকে কোৱাই থাকে। তাৰপিছত মই যেতিয়া আন্দোলনত ধৰ্ণা দিয়ে কিছুমানে, মই পিছত সোধো, তেতিয়া গম পাওঁ যে 20 মিনিট ধৰ্ণা দি থকা নাই, অকল আপোনালোকৰ কেমেৰা থকা সময়খিনিতে ধৰ্ণা দিয়ে। তাৰপিছত বন্ধ হৈ যায়। মোকতো মই ক'লো নহয় যে নিগেটিভ মানুহখিনিক বাদ দি পজিটিভ মানুহখিনিয়েতো মোক চবেই ছাপোৰ্ট দিয়ে, কিন্তু নিগেটিভ মানুহবিলাক নাই জানো অসমত। গতিকে সেই নিগেটিভ মানুহৰ সংখ্যাবোৰ লাহে 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 কমি আহি থাকিলে অসমখনৰ আৰু উন্নতি হ'ব।